वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 25 চ'ত সোমবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 8 এপ্ৰিল 2024 চন, ভাৰতীয় আজি 19 চ'ত আৰু মোং 28 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:10:51, সূৰ্যাস্ত সন্ধ্যা 5:36:48। ব্ৰহ্মমুহূৰ্তৰ সময় হ'ল ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি। যোগ সাধনা, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল অমাৱস্যা তিথি, ৰাতি 11:57:58 পৰ্যন্ত। আজি নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ, 9:45:53 পৰ্যন্ত আছে ৰাতিপুৱাৰ ভাগত। আৰু আজিৰ যুগ হ'ল ইন্দ্ৰযোগ, সন্ধ্যা 6:22:58 আৰু কৰণ চতুষ্পাদ কৰণ। ইন্দ্ৰযোগ, এই যুগত জন্মজাতক ধনী, সুখী, অল্পায়ু, ভোগী আৰু গুণী হয়। ৰাজকীয় সন্মান আৰু ৰাজকীয় ক্ষেত্ৰত উন্নত সুযোগ তেওঁ লাভ কৰে। কোনো ৰাজ্য প্ৰাপ্তি বা ৰাজকীয় কাৰ্যৰ ক্ষেত্ৰত যেনে ইলেকশ্যন আদিৰ কাৰণে এই যুগ অতি শুভ, গতিকে শুভ যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, শুক্ৰ আৰু ৰাহু মীন ৰাশিত বহি আছে। চন্দ্ৰ আজি মীন ৰাশিতেই বহি আছে। মংগল আৰু শনি বহি আছে আজি মকৰ ৰাশিত, আৰু বৃহস্পতি বহি আছে মেঘ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মীন ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি। বিপ্ৰবৰ্ণ, মনুষ্যগণ, গৰুৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী শুক্ৰ, বিংশোত্তৰী শনিৰ দশা। দিনৰ 9:45:53 যোৱাত দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ। 9:45:53 যোৱাত 45 দিনীয়া দুখিলা যোগ। মৰণত দোষ নাই। আৰু যোগিনী আজি ঈশান কোণত ৰাতি 11:57:58 যোৱাত পূবত যাত্ৰা শুভ, অমৃত যোগ, পূবত যাত্ৰা নাই। সন্ধ্যা 6:22:48 যোৱাত যাত্ৰা নাই, বৈধতী যোগ দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি মাছ, মাংস আৰু সন্ধ্যা 11:57:58 যোৱাত কোমোৰা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:35:30 পৰা 8:11:54। কালৰাত্ৰি নিশা 10:11:50 পৰা 11:34:02। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:11 পৰা 4:43, ৰাতি 6:28 পৰা 8:45, 11 বজাৰ পৰা 2 বজালৈকে। আৰু সকলো মাংগলিক কাৰ্যই ভ্ৰমণৰ ক্ষেত্ৰত এই মহেন্দ্ৰ যুগ বা অমৃত যুগ অতি উত্তম। আৰু আজি অমাৱস্যাৰ একনিষ্ঠ সন্দীপন হালখতি আছে। অমাৱস্যা উপবাস নিশি পালন পূৰ্ব দিনৰ ৰাতি 2:19:14 সময়ৰ পৰা আজি ৰাতি 11:57:58 পৰ্যন্ত অমাৱস্যা তিথি আছে। ছায়ং সন্ধ্যা আজি নাই। আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামদাস বড়োৰ স্মৃতি দিৱস। আৰু আজি সূৰ্যগ্ৰহণ আছে। ভাৰতত এই গ্ৰহণ অদৃশ্য, আৰু সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। পৃথিৱীত এই গ্ৰহণ আৰম্ভ হ'ব ৰাতি 9:12 পৰা। গ্ৰহণৰ মধ্যকাল হ'ব ৰাতি 11:47 আৰু গ্ৰহণ শেষ হ'ব ৰাতি 2:22। পূৰ্ণগ্ৰাস 1 ঘণ্টা 54 পৰ্যন্ত, আৰু গ্ৰহণৰ স্থিতি হ'ব 5 ঘণ্টা 10 মিনিট। আৰু এতিয়া চাওঁ হওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ উত্তম ভোজন, বৃষ আত্মীয়ৰ আগমন, মিথুন কৰ্মত ব্যস্ত,
কৰ্কট খেতিয়কৰ শুভ, সিংহ এলাহ বৃদ্ধি, কন্যা সামাজিক ব্যস্ততা, তুলা পৰিৱৰ্তনশীল মনোভাৱ, বৃশ্চিক প্ৰেমত আনন্দ, ধনু কৰ্মক্ষেত্ৰত উন্নতি, মকৰ মনত শান্তি, কুম্ভ আপোনজনৰ কাষত, মীন আমোদ প্ৰমোদ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।